মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ অসমীয়াৰ অধ্যায় নম্বৰ 4 জনমভূমি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। তোমালোকে 28 নম্বৰ পৃষ্ঠাত পাঠভিত্তিক ক্ৰিয়াকলাপ দিয়া আছে। এইবিলাকৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ আৰু কিছুমান ভিতৰুৱা কুৱেশ্যনো তোমালোকক পঢ়িব লাগিব। এইবিলাকো পৰীক্ষাৰ দহত চান্স থাকে। যেনেকৈ এই জনমভূমি কবিতাটো নলিনীবালা দেৱীয়ে লিখিছে। নলিনীবালা দেৱীৰ জন্ম 1898 চন আৰু মৃত্যু হয় 1977 চনত। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিছে শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা। ছাত্ৰ-ছাত্ৰীসকল, এইটো তোমালোকে নিজে ভালদৰে আবৃত্তি কৰিবা। আৰু 2 নম্বৰত দিয়া আছে কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। এইটো একেই, তোমালোকে শুদ্ধ স্পষ্ট কৰি আবৃত্তি তোমালোকে কৰি ল'বা নিজে নিজে। 3 নম্বৰত দিছে কি উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। ইয়াৰ উত্তৰত হ'ব কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। কবিয়ে আইৰ কোলাত অৰ্থাৎ নিজৰ দেশৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ উত্তৰত হ'ব কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত অৰ্থাৎ দেশৰ কোলাত নিজৰ দেশৰ কোলাত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত শেষ নিশ্বাস বা শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ক নম্বৰত কবিয়ে পকী হৈ ক'ত বাহ ল'ম বুলি কৈছে। ইয়াৰ উত্তৰত হ'ব কবিয়ে পকী হৈ ওখ বৃক্ষত বাহ ল'ম বুলি কৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে। ইয়াৰ উত্তৰত হ'ব কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী ফুলি ৰ'ব বুলি কৈছে। কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। 4 নম্বৰত কুৱেশ্যনত দিছে উদাহৰণত দিয়াৰ দৰেই কবিতাটোৰ পৰা অভ্যমিল থকা শব্দবোৰ বাছি উলিওৱা। যেনেদৰে পুৱাত সন্ধিয়াত কোলাত ছায়াত বিৰিখত গীতত জেউতি আৰতি বিলত চৰণত হৈ ৰৈ ৰাতি মাটি। 5 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। পক্ষী চৰাই শীতলী চেঁচা সোণোৱালী সোণবৰণীয়া মৰম চেনেহ প্ৰথম আদি টিং পৰ্বতৰ আগ বা ওখ ঠাই। 6 নম্বৰত দিছে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতাফাঁকিৰ গদ্যৰূপ হ'ল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাঁকি গদ্যৰূপত লিখা। ক নম্বৰত দিছে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। ইয়াৰ উত্তৰত হ'ব সোণালী ডাৱৰ হৈ ৰঙা হাঁহি জিলিকাম হেতা পৰি থকা ওঠ দুখনত। খ নম্বৰ কুৱেশ্যনত দিছে আকাশৰ তৰা হৈ লাগি চাই ৰম সেউতি শুৱনি জেউতি। ইয়াৰ উত্তৰত হ'ব মৃত্যুৰ পিছত আকাশৰ তৰা হৈ তীৰ বিদায় থাকি চাম সেউজীয়া ৰঙৰ ধুনীয়া পোহৰক। 7 নম্বৰ কুৱেশ্যনত দিছে পাঠত থকা জনমভূমি কবিতাংশৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰত হ'ব নিজৰ জন্মভূমিখন সকলো মানুহৰেই অতি মৰমৰ। সেই জন্মভূমিখনৰ লগত প্ৰত্যেকজন ব্যক্তিৰ বহু স্মৃতি জড়িত হৈ থাকে।
এদিন এইখন জন্মভূমিতেই মৃত্যু হ'ব লাগিব। কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে যে মৃত্যুৰ পিছত মানুহৰ আত্মাই জিৰণি ল'বৰ কাৰণে এই জন্মভূমিত আহে। মৃত্যুৰ পিছত চৰাই ৰূপত এই জন্মভূমিৰ ওখ বৃক্ষত বাস ল'ম বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। মৰাৰ পিছত আকাশত তৰা হৈ তিৰবিৰিওৱাৰ কথা কবিয়ে উল্লেখ কৰিছে। মৃত্যুৰ পিছত হিমালয় পৰ্বতমালাত ফুলি ৰ'ম বুলি কবিয়ে কবিতাটোত কৈছে। নদীৰ ৰূপত দুখনি ভৰিক ধোৱাম আৰু মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম বুলি কবিয়ে কৈছে। অৱশেষত কবিয়ে কৈছে যে সোণালী ডাৱৰ হৈ খেতা পৰা ওট দুখনিত হাঁহি বিৰিঙাম বুলি কৈছে। খত দিছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ। ৮ নম্বৰত দিছে উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা। পুৱতিৰ লগে লগেই জগাম তোমাক নিতেই বনৰীয়া সুৱদী গীতত। আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি সেউতী। সেউজীয়া শুৱনি জেউতী জোনাকত মিল বিমান পথত ৰৈ ওৰে ৰাতি কৰি মাৰতি। ৯ নম্বৰত দিছে তলৰ বাক্যবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। যেনেদৰে উদাহৰণত দিছে জনম মৰণ, শেষ আৰম্ভ, চা পোহৰ, ওখ চাপৰ, দিন ৰাতি, দুখীয়া ধনী। ১০ নম্বৰত দিছে কি ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহক বিশেষ পদেৰে পূৰ কৰা। ইয়াত যেনেদৰে দিছে পাতখন সেউজীয়া, সেইকাৰণে দিছে সেউজীয়া পাত। তাৰপিছত ৰঙা জবা, ৰঙা জবা পাত জবাটো ৰঙা হোৱাৰ কাৰণে ৰঙা জবা। তাৰপিছত ছাতিটো কি দেখা পাইছে কলা, এইটো হ'ব কলা ছাতি। খ নম্বৰত দিছে বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ভাল, ল'ৰা, কলা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা। বিশেষ্য পদ কেইটা হৈছে ল'ৰা, আকাশ, পানী, কাউৰী। বিশেষণ পদ ভাল, সৰু, বগা, কলা, নীলা, লেতেৰা। আৰু বিশেষ্য পদ হ'ল গাখীৰ, মাছ। জ্ঞান সম্প্ৰসাৰণত দিছে ১১ নম্বৰত কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিছা এইটো তোমালোকে নিজে লিখিবা। তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিব বিচৰা লিখা। এইটো তোমালোকৰ সুবিধাৰ বাবে তোমালোকে নিজে নিজে লিখিবা। তাৰপিছত লগে ভাগে গাঁও আহা। মই অসমীয়া। গীতিকাৰ সৈয়দ আব্দুল মালিক। জীৱনে মৰণেই মই চিৰদিন অসমীয়া। অসমীয়া দেহে প্ৰাণে মই। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰণ। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসম প্ৰকৃতিয়ে ৰচা। চিনি পাম বুজি পাম অমৰণ সাগৰতো মোৰ এই ভাষা অসমীয়া। সৈয়দ আব্দুল মালিক ১৯১৯ চনৰ পৰা ২০০০ চনলৈকে জীয়াই আছিল। অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেখেতৰ জন্মস্থান আছিল গোলাঘাট জিলাৰ নাহৰণিত। তেখেত ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। অঘৰী আত্মা কাহিনী নামৰ উপন্যাসৰ বাবে তেখেত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে তেখেত সন্মানিত হৈছিল।